কাৰণতে স্বাক্ষৰ কৰা নহ'ব কোনো কাৰণতে বন্ড আইনত স্বাক্ষৰ নকৰোঁ কালি আমি সামাজিক মাধ্যম যোগেদি এইটো কথা স্পষ্ট কৰি দিছোঁ প্ৰয়োজনত জেল কিন্তু বন্ড সাইন কৰা নহ'ব এটা একদম স্পষ্ট কথা কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছোঁ আৰু এতিয়া যেহেতু দেখা পোৱা গৈছে যে এই আন্দোলনখন যেটো এছাম ৰাজনীতিবিদে হিন্দু বা মুছলমানৰ এখন হেৰি বুলি কৰাৰ চেষ্টা কৰিছে সেইসকল ইতিমধ্যে আপোনালোকৰ যি খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষাৰ যিখন আন্দোলন সেইখনে ক'ৰবাত ৰাজনীতিৰ চক্ৰত সোমাই পৰিছে আমি সোমাবলৈ নিদিওঁ এতিয়া অসমত এটা নেৰেটিভ হৈছে এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব যে বিজেপিক ছাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক কংগ্ৰেছক ছাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক এইবিলাক কি কথা গণতন্ত্ৰত এইবোৰ কি কথা আমি কৈ আছোঁ খিলঞ্জীয়া আধিপত্যবাদৰ কথা আমি কৈ আছোঁ খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা আমি কৈ আছোঁ ইয়াৰ পৰা বাংলাদেশী যাব লাগে ইয়াৰ পৰা হিন্দু যাব লাগে ইয়াৰ পৰা মুছলমান যাব লাগে আমি নাই কোৱা নহয় কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে আমি কৈ আছোঁ বাংলাদেশী যাব লাগে আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয় এই কথাবিলাক স্পষ্ট আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে তেওঁলোকে কৰিব নোৱাৰিব কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছোঁ এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে এনেকেতো নহ'ব আমিতো কোৱা নাই যে ধিং কাণ্ডত দুখী কিজন মুছলমান বুলি আমি ধিং কাণ্ডত দুখী কিজন বাংলাদেশী বুলি কৈছোঁ আমি কেতিয়াও কোৱা নাই যে ধিং কাণ্ডত দুখী কিজন মুছলমান আমি সেইটো কথা কোৱা নাই আমি কৈছোঁ ধিং কাণ্ডত দুখী কিজন সন্দেহযুক্ত বাংলাদেশী হয় কথাবিলাক স্পষ্ট এতিয়া সেইদিনা হোজাইত এটা লম্পটে এজনী ছোৱালীক ধৰ্ষণ কৰিছে আমি কৈছোঁ সেইজন হিন্দু হয় বুলি কোৱা নাই আমি কৈছোঁ তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয় কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে আৰু উজনি অসমত কোনো আমচুৰ দম নাই কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ যেতিয়ালৈকে আমি আছোঁ উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয় কোনো কাৰণত নহয় এইটো আমচুৱেও লগাব নোৱাৰে আৰু বজৰং দল কিবা দল সিহঁতিও লগাব নোৱাৰে সেইটো একদম স্পষ্ট কথা